হিন্দু ধৰ্মত ৰাধা কৃষ্ণ এনে এক প্ৰেমী যুগল যাৰ নাম অতি শ্ৰদ্ধা ভক্তি সহকাৰে লোৱা হয় আৰু পূজা কৰা হয়। ৰাধা কেৱল এগৰাকী গোপী নহয়, তেওঁ আছিল কৃষ্ণৰ আত্মশক্তি। ৰাধা কৃষ্ণৰ অতুলনীয় প্ৰেমৰ কথা সকলোৱে জানে, কিন্তু বহুতেই ৰাধাৰ জন্ম কাহিনী আৰু ৰাধাই দেহ ত্যাগ কৰি পৃথিৱীৰ পৰা বিদায় লোৱাৰ কাহিনী নাজানে। আজি আমাৰ এই ভিডিঅ'ত ৰাধাৰ সম্পূৰ্ণ জীৱন কাহিনীৰ বিষয়ে ক'বলৈ লৈছোঁ। ৰাধাৰ জন্ম কেনেকৈ হৈছিল? ৰাধাৰ বিবাহ কাৰ লগত হৈছিল? কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত ৰাধা ক'ত আছিল? ৰাধা কৃষ্ণৰ পুনৰ মিলন হৈছিলনে? ৰাধাৰ মৃত্যু কেনেকৈ হৈছিল? ৰাধাৰ জন্মক লৈ বিভিন্ন কথা প্ৰচলিত আছে। কোৱা হয় যে ৰাধা মাতৃৰ গৰ্ভৰ পৰা জন্ম হোৱা নাছিল। বৃষভানুৱে যমুনাৰ পাৰত পদুম ফুলৰ মাজত এটি কন্যা শিশু লাভ কৰিছিল। কিন্তু আশ্চৰ্যকৰ কথা আছিল যে জন্মৰ পিছত ৰাধাই চকু মেলা নাছিল। ৰাধা হেনো জন্মৰ পৰাই অন্ধ আছিল। যেতিয়া নন্দ মহাৰাজে শিশু কৃষ্ণক লৈ বৃষভানুৰ ঘৰলৈ আহিছিল, তেতিয়াই মৰ্ত্যলোকত ৰাধা কৃষ্ণৰ প্ৰথম মিলন হৈছিল। কৃষ্ণৰ স্পৰ্শ পোৱাৰ লগে লগে ৰাধাই প্ৰথমবাৰৰ বাবে চকু মেলিছিল। অৰ্থাৎ পৃথিৱীত ৰাধাই প্ৰথম দৰ্শন কেৱল কৃষ্ণৰেই কৰিছিল। ৰাধা কৃষ্ণতকৈ কেইবছৰমান ডাঙৰ আছিল। তেওঁলোকৰ প্ৰেম পাৰ্থিৱ নাছিল, সেয়া আছিল এক আধ্যাত্মিক মিলন। ৰাসলীলাৰ জৰিয়তে ৰাধা কৃষ্ণৰ আধ্যাত্মিক প্ৰেমৰ বিষয়ে সকলোৱে জানিব পাৰে। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে ভাণ্ডেৰ বনত স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই পুৰোহিত হৈ গোপনে ৰাধা কৃষ্ণৰ আধ্যাত্মিক বিবাহ সম্পন্ন কৰিছিল। কিন্তু সমাজৰ দৃষ্টিত ৰাধা কৃষ্ণৰ বিবাহ হোৱা নাছিল। যেতিয়া মথুৰাৰ পৰা অক্ৰূৰ আহিছিল কৃষ্ণক লৈ যাবলৈ, তেতিয়াই ৰাধা আৰু কৃষ্ণৰ মাজত পাৰ্থিৱ বিচ্ছেদ আৰম্ভ হৈছিল। কৃষ্ণই মথুৰালৈ গৈ কংসক বধ কৰিলে আৰু পিছলৈ দ্বাৰকাৰ ৰজা হ'ল। কিন্তু ৰাধা বৃন্দাবনতে থাকি গ'ল। বহু বৰ্ষ পাৰ হ'ল, কিন্তু ৰাধাৰ মনৰ পৰা কৃষ্ণৰ স্মৃতি ম্লান নহ'ল। সামাজিকভাৱে ৰাধাৰ বিবাহ আয়ান নামৰ এজন ব্যক্তিৰ লগত হৈছিল যদিও ৰাধা কিন্তু সদায় কৃষ্ণৰ প্ৰেম ভক্তিতে নিমগ্ন আছিল। জীৱনৰ শেষ সময়ত ৰাধাই কৃষ্ণক চাবলৈ দ্বাৰকালৈ গৈছিল। কৃষ্ণই ৰাধাক দেখি আনন্দিত হৈছিল আৰু তেওঁক নিজৰ ৰাজপ্ৰাসাদত থাকিবলৈ অনুৰোধ কৰিছিল। কিন্তু ৰাধাই তাত ভক্ত বা দাসী হিচাপে থাকিবলৈ বিচাৰিছিল। কিছুদিন পাছত ৰাধাই অনুভৱ কৰিলে যে তেওঁৰ অন্তিম সময় আহি পৰিছে। তেতিয়া কৃষ্ণই ৰাধাক তাইৰ শেষ ইচ্ছা প্ৰকাশ কৰিবলৈ ক'লে। তেতিয়া ৰাধাই ক'লে, মই শেষবাৰৰ বাবে তোমাৰ সেই পুৰণি বাঁহীৰ সুৰটো শুনিব বিচাৰোঁ, যিটো তুমি বৃন্দাবনত বজাইছিলা। ৰাধাৰ ইচ্ছা অনুসৰি কৃষ্ণই বাঁহী বজাবলৈ আৰম্ভ কৰিলে। সেই বাঁহীৰ সুৰ শুনি শুনি ৰাধাই কৃষ্ণৰ কোলাতে প্ৰাণ ত্যাগ কৰিলে। ৰাধাৰ বিয়োগত কৃষ্ণ ইমানেই মৰ্মাহত হৈছিল যে
তেওঁ নিজৰ বাঁহীটো ভাঙি দলিয়াই পেলাইছিল আৰু জীৱনত কেতিয়াও বাঁহী নবজাবলৈ প্ৰতিজ্ঞা কৰিছিল। ৰাধা আৰু কৃষ্ণ দুটা শৰীৰ, কিন্তু আত্মা এক। আজিও কৃষ্ণৰ নামৰ আগত ৰাধাৰ নাম লোৱা হয়। ৰাধা কৃষ্ণৰ প্ৰেম কাহিনীয়ে আমাক শিকায় যে প্ৰেম মানে কেৱল একেলগে থকাটো নহয়, প্ৰেম মানে এক সমৰ্পণ। ৰাধা কৃষ্ণৰ এই অমৰ প্ৰেম গাথা যুগ যুগ ধৰি আমাৰ মাজত জীয়াই থাকিব। বান্ধৱসকল, আশা কৰোঁ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও এনেধৰণৰ পৌৰাণিক ধৰ্মীয় কথা জানিবলৈ অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।